এইবাৰ ৰাইজে পৰিৱৰ্তনৰ পৰা এটা আকৌ মানে পৰিত্ৰাণ বিচাৰিছে বুলি বিশ্বাস হয় কাৰণ আমাৰ হাতত নথকা সমষ্টিটো আমি ভাল ভোট পাবলৈ সক্ষম হৈছোঁ সেই গতিকে আমাৰ পূৰ্বতে যি 3টা আছিল 3টাতকৈ অধিক আসন পোৱাটো নিশ্চিত আমাৰ যোৱা সময়ত কৰিমগঞ্জত নাছিলে ধৰক যোৰহাটত নাছিলে ঠিক তেনেকৈ আৰু 2-4টা সমষ্টিত আমি নতুনকৈ পাবলৈ সক্ষম হয় বুলি বিশ্বাস হৈছে কাৰণ ৰাইজে আজি বুজি পাইছে যে মোদী ডাঙৰীয়াই উন্নয়নৰ নামত ভোট বিচাৰিবলৈ তেখেতৰ সাহস হোৱা নাই তেখেতে বিভাজনৰ ৰাজনীতি মানে ষ্টেজত উঠি পেলাই মোক সদায় কংগ্ৰেছে মাৰি থাকে কান্দি থাকে এনেকুৱা কথা ক'ব বিচাৰিছে তেখেতে আনকি আপোনাৰ হিন্দু মুছলমানৰ কথা কৈছে আমাৰ ন্যায়পত্ৰত এনেকুৱা কোনো কথাই নাই যে হিন্দু মানুহৰ পৰা ধন সম্পত্তি লৈ মুছলমান মানুহক দিয়া হ'ব এনেকুৱা কিছুমান অবাস্তৱ কথা কৈ তেখেতে এটা আৱেগ হিন্দু মুছলমানৰ বিভাজন কৰি ভোট সংগ্ৰহ কৰিব বিচাৰিছে যিটো ইতিমধ্যে হৈছে আৰু সেই গতিকে মই ভাবোঁ যে এইবাৰ ৰাইজে এটা ভাল মানে যিটো কৰিলে দেশখনৰ ভাল হয় সংবিধান ৰক্ষা হয় গণতন্ত্ৰ ৰক্ষা হয় এইবিলাকৰ ইছ্যুৰ ওপৰতে ভোট দিব মীৰা বৰঠাকুৰ ৰাইজৰ কণ্ঠ তেওঁক এবাৰ কংগ্ৰেছে সুযোগ দিছে লোকসভালৈ গৈ ৰাইজৰ আৱাজ তুলিবলৈ সেই গতিকে মীৰা বৰঠাকুৰক আপোনালোকে ছ'চিয়েল মিডিয়াত চাব যোৱা সময়ছোৱাত অসমৰ এনেকুৱা এটা সমস্যা নাই যিটো সম্পৰ্কে তেখেতে আৱাজ দিয়া নাই যিটো বিষয়ে তেখেতে চৰকাৰক সমালোচনা কৰা নাই যিটো বিষয়ত তেওঁ প্ৰতিবাদ কৰা নাই সেই গতিকে সংসদলৈ আমি কাক পঠাব লাগে যিবিলাকে কথা নকয় ৰাইজৰ অসুবিধা হ'লেও মাত নামাতে তেনেকুৱা মানুহক নহয় যিবিলাকে কথা ক'ব পাৰে ৰাইজৰ হৈ মাতিব পাৰে সেই গতিকে মীৰা বৰঠাকুৰ নিশ্চিতভাৱে এগৰাকী উপযুক্ত প্ৰাৰ্থী ৰাইজে গ্ৰহণ কৰিব সমগ্ৰ দেশত জনতাই এইবাৰ পৰিৱৰ্তন বিচাৰিছে নৰেন্দ্ৰ মোদীক বিদায় দিব খুজিছে আৰু সমগ্ৰ দেশতে কংগ্ৰেছ আৰু ইণ্ডিয়া জোটবন্ধন এটা ঢৌ আছে আৰু তাৰ প্ৰভাৱ অসমতো আছে অসমত আমাৰ জোটবন্ধনে বিজেপি বা NDAতকৈ বেছি আসন পাব আৰু গুৱাহাটীত আমি জয়ী হ'ম আমি ধন্যবাদ জনাইছোঁ আমি তেখেতক ধন্যবাদ জনাইছোঁ গুৱাহাটীত আমাক বিজয়ী কৰি দিছে ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰীৰ মুখত ফুল চন্দন পৰাক আমি ধন্যবাদ জনাইছোঁ গুৱাহাটীত আমি জিকিমেই কাৰণ মুখ্যমন্ত্ৰীয়েও মানি লৈছে পৰাজয় স্বীকাৰ কৰি লোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী